স্বাগতম জনাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকল ব্যক্তিৰ PM কিষাণত নাম থকা স্বত্তেও তেখেতসকলৰ একাউণ্টত পইচা সোমোৱা নাই, তেখেতসকলে কি কৰিলে একাউণ্টত পইচা সোমাব সেই বিষয়ে মই এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব। তেন্তে বলক ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে পইচাটো পাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব। কামটো হৈছে আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ যিটো বেংকত পইচাটো আপুনি বিচাৰে সেই বেংকৰ লগত চিডিং কৰি ল'ব লাগিব। তো আধাৰ চিডিং আপুনি কেনেকৈ কৰিব? তো প্ৰথমতে আপোনালোকে কি কৰিব, আপোনাৰ মোবাইলৰ গুগলত যাব। গুগলত গৈ কিনে NPCI আপুনি টাইপ কৰিব, কৰি কিনে আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথমতে আপুনি যিটো আপোনাৰ ইয়াতে ৱেবছাইট দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াতে যিটো আপোনাৰ প্ৰথম যিটো আপোনাৰ অপশ্যন দেখা পাইছে কনজিউমাৰ, এইটো ইয়াতে আপোনালোকে কি কৰিব, জাষ্ট এই প্লাছ চিনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। তো ইয়াতে আপোনাৰ ভাৰত আধাৰ চিডিং যিটো আপুনি দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো ইয়াতে আপুনি প্ৰথমতে কি কৰিব, ইয়াতে দেখা পাইছে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহুৱাই দিব। দিয়াৰ লগে লগে আপুনি তাৰপিছত কি কৰিব, ইয়াতে চিডিং অপশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। তো চিডিং অপশ্যনটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ বেংকটো চিলেক্ট কৰি ল'ব। যিহেতু মোৰ বেংক অফ বৰোদা, তো বেংক অফ বৰোদা প্ৰথমতে আহি গৈছে। তো এইটো মই চিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আপোনাৰ ইয়াতে কেইবাটাও অপশ্যন দেখা পাইছে। তো ইয়াতে আপুনি ফ্ৰেছ যিটো আছে সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত কি কৰিব, আপোনাৰ যিটো বেংক একাউণ্ট নাম্বাৰ হয় ইয়াতে বহাই দিব। দিয়াৰ পিছত আকৌ আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াতে কনফাৰ্মেশ্যনৰ কাৰণে বহাই দিব। দিয়াৰ পিছত আপুনি ইয়াতে জাষ্ট টিক চিন কৰি দিব। দিয়াৰ পিছত আপুনি কি কৰিব, আৰু স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনাৰ যিটো এইটো কেপচা দেখা পাইছে সেই কেপচা কোডটো আপুনি ইয়াতে বহাই দিব। দি কিনে আপুনি কি কৰিব, ইয়াতে য'ত প্ৰচেছ দেখা পাইছে তো এই প্ৰচেছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এখন OTP যাব। সেই OTPটো প্ৰথমতে বহাই ল'ব লাগিব। তাৰপিছত আপোনাৰ বেংক একাউণ্টৰ লগত যিটো নাম্বাৰ লিংক আছে সেই নম্বৰত আৰু এখন OTP যাব। সেই OTPটো আপোনালোকে ভেৰিফিকেশ্যন কোডত বহাই দিব। বহাই দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টত অট'মেটিক পইচা সোমোৱা আৰম্ভ কৰি দিব। তো ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।